এজন নাম কব খোজা নাই সিএম ভিজিলেন্সত ইনকোয়ারি কারণে এজন পার্টিকুলার অফিসার যোৱা এমাহত আমি ট্র্যাক কৰি আছো আৰু অফিসার জনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁৰ ড্ৰাইভাৰৰ গুগল পে পিএছৰ গুগল পে এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰা এটা কাৰ্টেল তেওঁলোকে নিৰ্মাণ কৰি আছে অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম আপোনালোকে নামটো গম পাব মই আজি নাম কব খোজা নাই বাট এই যে ব্যৱস্থা and he is a product of transparent system এইটো নহয় যে তেওঁ বহুত দিন আগত চাকৰি কৰে যোৱা 3.5 বছৰত চাকৰি কৰে হেহে আজিৰ দিনটো আমি সংকল্পবদ্ধ হোৱাৰ দিন যে আমি সুশাসনৰ আনটো স্তম্ভ আমি নিৰ্মাণ কৰিম স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ শাসন স্বচ্ছ নিযুক্তি it is not an end in itself it is a means to achieve an end যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা এটাৰ জন্ম দিব নোৱাৰে তেতিয়ালে যোৱা অহা 2টা বছৰ পিছত মানুহে আমাকে কব যে স্বচ্ছ নিযুক্তিৰ কি লাভ আছে স্বচ্ছ নিযুক্তিৰ কাৰণেতো কোনোটো চৰকাৰতো দুৰ্নীতি কমা নাই গতিকে আপোনাৰ ধাৰণাটো ভুল আমি পুৰণা ৰাস্তালৈকে উভতি there are already discussion আমাৰ সমাজখনৰ মাজত যে আপুনি তো স্বচ্ছ নিযুক্তি দিছে কিন্তু মানুহে তো টকা পইচা লৈ কাম কৰাই আছে গতিকে স্বচ্ছ নিযুক্তি দিয়াতকৈ আগৰ দৰে আমি চলি থাকো at least politically আমাৰ অলপ লাভ হ'ব 2-4টা ল'ৰাক চাকৰি দিব পাৰি so transparent appointment স্বচ্ছ নিযুক্তি যদি স্বচ্ছ শাসনৰ ফালে লৈ না যায় তেতিয়ালে তাৰ ৰিভাৰ্স সাইকেল এটাও within 5 years it will start মই এজন নাম কব খোজা নাই সিএম ভিজিলেন্সত ইনকোয়ারি কারণে এজন পার্টিকুলার অফিসার যোৱা এমাহত আমি ট্র্যাক কৰি আছো আৰু অফিসার জনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁৰ ড্ৰাইভাৰৰ গুগল পে পিএছৰ গুগল পে এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰা এটা কাৰ্টেল তেওঁলোকে নিৰ্মাণ কৰি আছে অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম আপোনালোকে নামটো গম পাব মই আজি নাম কব খোজা নাই বাট এই যে ব্যৱস্থা and he is a product of transparent system এইটো নহয় যে তেওঁ বহুত দিন আগত চাকৰি কৰে যোৱা 3.5 বছৰত চাকৰি হেহে আজিৰ দিনটো আমি সংকল্পবদ্ধ হোৱাৰ দিন যে আমি সুশাসনৰ আনটো স্তম্ভ আমি নিৰ্মাণ কৰিম স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ শাসন স্বচ্ছ নিযুক্তি it is not an end in itself it is a means to achieve an end যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা এটাৰ জন্ম দিব নোৱাৰে তেতিয়ালে যোৱা অহা 2টা বছৰ পিছত মানুহে আমাকে কব যে স্বচ্ছ নিযুক্তিৰ কি লাভ আছে স্বচ্ছ নিযুক্তিৰ কাৰণেতো কোনোটো চৰকাৰতো দুৰ্নীতি কমা নাই গতিকে আপোনাৰ ধাৰণাটো ভুল আমি পুৰণা ৰাস্তালৈকে উভতি there are already discussion আমাৰ সমাজখনৰ মাজত যে আপুনি তো স্বচ্ছ নিযুক্তি দিছে কিন্তু মানুহে তো টকা পইচা লৈ কাম কৰাই আছে গতিকে স্বচ্ছ নিযুক্তি দিয়াতকৈ আগৰ দৰে আমি চলি থাকো at least politically আমাৰ অলপ লাভ হ'ব 2-4টা ল'ৰাক চাকৰি দিব পাৰি so transparent appointment স্বচ্ছ নিযুক্তি যদি স্বচ্ছ শাসনৰ ফালে লৈ না যায় তেতিয়ালে তাৰ ৰিভাৰ্স সাইকেল এটাও